নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছো। আপোনালোকে গম পাইছে মই বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত মীন পালনত জড়িত ভিডিঅ' বনাই আছো আৰু আপোনালোকৰ সহায়ৰ বাবে মই আগলৈকো বনাই যাম আৰু আমি যাতে এই সকলোবোৰ কৰি আমি নিবনুৱা সমস্যা সমাধান কৰিব পাৰো, অসমৰ সকলো নিবনুৱা নিয়োজিত হ'ব পাৰে, সেইবে আমি কাম কৰি আছো আৰু আগলৈকো কৰি যাম আৰু আপোনালোকে যিদৰে মোক সাপোৰ্ট কৰি আছে আগলৈকো কৰি যাব যাতে আমি এই যুঁজত সফল হ'ব পাৰো। আৰু আজি আমি আহিছো কাজি নেমু খেতিৰ বিষয়ে কিছু কথা পাতিম। আগতে মই দুটা ভিডিঅ' বনাই থৈছো, সেইকেইটা যদি আপোনালোকে চোৱা নাই চাই ল'ব। আৰু আজি আমি বিতংকে কথা পাতিম কি সাৰ প্ৰয়োগ কৰিব লগা হয়, কি ঔষধ প্ৰয়োগ কৰিব লগা হয় বা কি পোক পৰুৱা লাগিলে কি কৰিব লাগে সেই বিষয়ে কথা পাতিম আৰু পানী কেনেকৈ যোগান ধৰিব লাগে সেই বিষয়ে কথা পাতিম। প্ৰথম অৱস্থাত আপোনালোকে চাই লওক, বৰ্তমান লাগি আছে এয়া আৰু খুব সুন্দৰ হৈছে বৰ্তমান গ্ৰোথটো। আৰু এজোপাতে আপোনালোকে চাওক কিমানটা লাগিছে, এজোপাতে যথেষ্ট পৰিমাণে লাগনটো ভাল হৈছে এইবাৰ। আৰু এতিয়ালৈকে যিহেতু বৰষুণো তেনেকৈ অহা নাই, তেওঁ পানী যোগান ধৰি বহু কষ্ট কৰি এইখিনি কৰিছে আৰু বৰষুণ অহাৰ পিছত আৰু ধুনীয়া গ্ৰোথ ল'ব আৰু তেতিয়া প্ৰডাকশ্যন আৰু বাঢ়িব। আৰু এইজোপাতে আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট পৰিমাণে নেমু আছে আৰু এয়া এক কোটা তেওঁ বেচিলে, যোৱা পৰহি তেওঁ এক কোটা বেচিছে নেমু আৰু এইখিনি নেমু এতিয়া আৰু অলপ ডাঙৰ হ'বলৈ ৰাখিছে। আৰু ইয়াতে আমাৰ এতিয়া বৰ্তমান 80টা নেমুত 220 টকাৰ পৰা 250 টকা 260 টকালৈকে হৈ আছে। মানে এক পোন নেমুৰ দাম ইয়াতে 240 টকা 220 টকা 260 টকা তেনেকুৱা হৈ আছে। নেমুৰ চাইজ লৈ লৈ কথা আছে কিছুমান। আৰু আপোনাৰ যদি ওখ মাটি আছে বা ধান খেতি নোহোৱা মাটি আছে, তেনেকুৱা মাটিত আপোনালোকে নেমু খেতিটো কৰিব পাৰে। নেমু খেতি কৰিবলৈ খুব সাৰুৱা মাটি বা বাৰিষাত পানী জমা হোৱা বা তেনেকুৱা মাটি নালাগে। যি মাটিত আপুনি ধান খেতি কৰিব নোৱাৰে, মানে ওখ মাটি, সেই মাটিত আপুনি নেমু খেতিটো কৰিব পাৰে। আৰু এলেকাটো অকণমান চাই লওক, এইখিনি যিহেতু ওখ মাটি আৰু ইয়াতে প্ৰায় 80ৰ পৰা 100 জোপামান নেমু তেওঁ লগাইছে। আৰু প্ৰথম অৱস্থাত পুলিবিলাক তেওঁ এগ্ৰিকালচাৰৰ পৰা আনিছিলে। আৰু আপুনি যদি কৰিম বুলি ভাবে আপুনি এগ্ৰিকালচাৰৰ লগত কথা পাতিব পাৰে। নিজৰ আপোনালোকৰ ডিষ্ট্ৰিক্টত যিবিলাক কৃষি বিকাশ কেন্দ্ৰ থাকে তাতো কথা পাতিব পাৰে, নতুবা আপুনি নাৰ্চাৰীৰ লগত কথা পাতিও আপুনি কাজি নেমুৰ উন্নত প্ৰজাতি ল'ব পাৰে। আৰু এইটো গ্ৰোথটো খুব ভাল হয়, যিহেতু এতিয়া বৰষুণ নাই, তথাপিও আপোনালোকে নেমুবিলাক চাওক সুস্থ নেমুৱে হৈছে, কোনো ধৰণৰ বেমাৰ আজাৰ তেনেকুৱা নাই নেমুবিলাকত। আৰু লাগুনটো ভালেই হৈছে, আপোনালোকে চাওক প্ৰতিজোপা নেমুত প্ৰায় নেমু লাগিছেই। আৰু এইজোপা নতুনকৈ এইবাৰ এইজোপা নতুন, এয়া ফুল ফুলি আছে। আৰু ফুল ফুলাৰ সময়ত এটা কথা আপোনালোকে ধ্যান ৰাখিব, ইয়াতে পোক তেনেকুৱা লগা নাই, কিন্তু পোক যদি লাগে আপোনালোকে ঘৰুৱাভাৱে আপোনালোকে কি কৰিব পাৰিব, যিটো আমি জুমুঠি বুলি কয়, খেৰেদি বনাই লয়, আগতে মহ বা মাখি খেদিবৰ কাৰণে মানুহে গোহালিবিলাকত ইউজ কৰে, সেইটো আপুনি ধুনীয়াকৈ বান্ধি ল'ব আৰু বান্ধি লৈ আপোনালোকে তলত ফুৱাই দিব। যেতিয়া পোক পৰুৱা বেছি লাগিব তেতিয়া তলত এনেকৈ ফুলটোৰ তলত লগাই দিব, যাতে ধোঁৱাটো পায় পোক পৰুৱাবিলাক উৰি যায় বা নাহে। আৰু কীটনাশক বহুতো পায়, আপুনি মেডিচিনৰ দোকানত গৈ ক'লেই হ'ল যেনে মোৰ পোক লাগিছে ফুলত, স্প্ৰে কৰিবলৈ পোৱা কি ঔষধ আছে দিয়ক, বহুতো অল ক্লিয়াৰ এনেকুৱা কিবা কিবি ঢেৰ আছে, আপুনি গৈ পেলাই ক'লেই হ'ল, আপোনাক দি দিব। আৰু এইবিলাক খুব বৰ বেছি দাম নলয়, কম দামত পোৱা যায় আৰু সেইটো আপুনি ইউজ কৰিব পাৰে যদি পোক লাগে। আৰু তেনেকুৱাকৈ পোক লগা ইয়াতে দেখা পোৱা যোৱা নাই এতিয়ালৈকে। আৰু আপুনি যদি নিয়মিতভাৱে পানী যোগান আৰু খুব ধুনীয়াকৈ সাৰ পানী যোগান ধৰি থাকে, তেতিয়া তেনেকুৱা পোক পৰুৱা নালাগে। আৰু লাগিলেও আপুনি চিন্তা কৰিবলগীয়া তেনেকুৱা নাই, আপুনি জুমুঠি লৈ ঘূৰাই দিলেও আপোনাৰ পোক পৰুৱাবিলাক নাইকিয়া হৈ যাব। আৰু মোৰ ঘৰতো আছে নেমু যথেষ্ট পৰিমাণে, মোৰ তাতো তেনেকুৱা পোক পৰিমাণ লগা দেখা মই পোৱা নাই। আৰু এইজোপা দেখিছে নতুন, যোৱাবাৰ লগোৱা এজোপা, আৰু বৰ্তমান এইজোপাটো ফুল ফুলিছে আৰু এয়া চাওক ফুল আহিছে। আৰু ইয়াতে চাওক খুব সুস্থ ফুল, ইয়াতে কোনো ধৰণৰ বেমাৰ আজাৰ বা পোক পৰুৱা তেনেকুৱা লগা নাই। সেইবাবে আপোনালোকক কৈছোঁ, আপোনালোকৰ যদি মুকলি এনেকুৱা মাটি আছে, ওখ মাটি, য'তে ধান খেতি কৰিবলৈ অলপ অসুবিধা হয় বা বেলেগ খেতি নহয়, তেনেকুৱা ঠাইত আপুনি নেমু লগাব পাৰে। আৰু নেমু যথেষ্ট পৰিমাণে চাহিদা আছে আৰু এইটো বজাৰ প্ৰতিটো বছৰৰ প্ৰতি সময়তে ইয়াৰ বজাৰো থাকে। আৰু এইকেইজোপা তেওঁ নতুনকৈ লগাইছে। আৰু এইজোপা নতুনকৈ লগোৱা এজোপাটো নেমু লগা আমি দেখা পাইছোঁ। এয়া চাওক নেমু লাগিছে, আকৌ এইজোপা নতুনকৈ লগাইছে আৰু ফুলো ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপাও নতুন, এইজোপাটো আপোনালোকে চাওক ফুল ফুলি আছে, এয়া ধুনীয়া খুব সুন্দৰ ফুল ফুলিছে। আৰু তাৰপিছত আমি কথা পাতিম পানী যোগানটো আপুনি কেনেকৈ ধৰিব। এইডাল আপোনালোকে পাইপ দেখা পাইছে, তেওঁ ঘৰত ছামাৰচিবল আছে আৰু ছামাৰচিবলৰ পাইপ এফালেদি তেওঁ আনি লৈছে আৰু আনি লৈ ইয়াদি তেওঁ পানী যোগান ধৰে। আৰু নেমুত আপোনাৰ পানী যোগানটো খুবেই জৰুৰী, যিহেতু পানী যথেষ্ট পৰিমাণে লাগে। ফল মূল লগা যিকোনো গছতে পানী যোগানটো যথেষ্ট পৰিমাণে প্ৰয়োজন হয়। সেইবাবে তেওঁ এনেকুৱা চাৰ্কুল বনাই দিছে, যাতে পানীটো জমা কৰি ৰাখিব পাৰে। আৰু লগতে তেওঁ ৰাসায়নিক সাৰ ইউজ নকৰে, অনলি তেওঁ গোবৰটো ইউজ কৰে, শুকান গোবৰটো ইউজ কৰে। আৰু কেঁচা গোবৰো অলপ দিব পাৰে, কিন্তু কেঁচা গোবৰটো বেছি দিব নালাগে, যিহেতু পোক পৰুৱা বেছি হয় কেঁচা গোবৰ দিলে। সেইকাৰণে আপুনি শুকান গোবৰটো দিব আৰু গুৰিটো সদায় চাফ চিকুণ কৰি ৰাখিব।
যাতে বেছি জংঘল হ'বলৈ নাপায় আৰু চাৰ্কল বনাই দিব যাতে পানীটো ধুনীয়াকৈ ছাইডত ৰখি থাকিব পাৰে অলপ সময়ৰ কাৰণে জমা হ'ব পাৰে দেখিছে ইয়াত তেনেকৈ চাৰ্কল বনাই দিছে যাতে পানীটো জমা হ'ব পাৰে আৰু এইজোপাটো দেখিছে নেমু ধুনীয়াকৈ লাগি আছে বৰ্তমান ইয়াত দেখিছে নেমু লাগি আছে আৰু এক কোটা তেওঁ বেচিলে ডাঙৰখিনি বেচি দিলে আৰু বৰ্তমান এতিয়া ছেকেণ্ড কোটা আকৌ বেচিব আৰু বছৰটো তেনেকৈ যদি আপুনি ভালকৈ পানী যোগান ধৰি থাকে আপুনি প্ৰায় 4 পৰা 5 কোটা আৰু কিছুমানে 6 পৰা 7 কোটা বা 8 কোটালৈকে আপুনি নেমু বেচিব পাৰিব আৰু প্ৰতি যদি আপুনি ভালকৈ পানী যোগান ধৰে প্ৰতি 2 মাহ বা 1.5 মাহৰ মূৰে মূৰে আপুনি নেমু বেচিব পাৰিব এখন সৰু বাগানৰ পৰা আৰু আপুনি আৰু এটা কথা ধ্যান ৰাখিব যাতে গৰু ছাগলীয়ে এটেক কৰিব নাপায় সেইকাৰণে বেৰা দি ৰাখিব আৰু বেছি যদি গৰু ছাগলী আহে ছাগলীয়ে পাতবিলাক খাই দিলে নেমু গছৰ গতিটো ভাল নহ'ব সেইবাবে আপোনাৰ বেৰাটো ধ্যান ৰাখিব যাতে বেৰাটো আপোনালোকে খুব সুন্দৰ কৰি দিয়ে সেই কথাটো আপোনালোকক জনাই দিছোঁ আৰু এইজোপা চাওক এইজোপা যোৱা বছৰ লগোৱা আৰু যোৱা বছৰ লগোৱা হ'লেও বৰ্তমান ইয়াতে আপুনি চাওক খুব সুন্দৰকৈ ফুলিছে আৰু ফুলত কোনো ধৰণৰ বেমাৰ আজাৰ বা তেনেকুৱা পোক পৰুৱা নাই চাই লওক আপোনালোকে আৰু এইটো চাইডে অলপ মুকলি আছে এই মুকলি জেগাখিনিত তামোল পুলি লগাই থৈছে এইটো চাইডেও আছে নেমু আৰু আপোনালোকৰ যদি এনেকুৱা মাটি আছে আপোনালোকে কৰক আৰু খুব সুন্দৰ ব্যৱসায় এইটো আপোনালোকে এনি টাইম লাগি থাকিব নালাগে তেওঁ বৰ্তমান ঘৰত নাই আৰু এনেকুৱা লাগি থকাও তেনেকুৱা প্ৰয়োজন নাই আপুনি লগাই দিলে আৰু প্ৰতি 2 দিন বা 3 দিনৰ মূৰে মূৰে আপুনি পানী দিব যেতিয়া খৰালি কালত এতিয়া আৰু যেতিয়া বাৰিষা আহি যাব তেতিয়া আপুনি ডেইলি পানী দিব নালাগে খালি আপুনি গুৰিটো চাফা কৰি ৰাখিব আৰু যাতে গুৰিত পানী জমা হ'ব নাপায় সেই কথাটো ধ্যান ৰাখিব বাৰিষা যিহেতু বেছি পানী হ'লে গুৰিত পানী জমা হৈ যাব পাৰে পানী জমা হৈ যালে গছবা মৰি যোৱা দেখা যায় সেইবাবে আপোনালোকে ধ্যান ৰাখিব আৰু যিমান পাৰে আপোনালোকে গুৰিটো অলপ মাটি জাপি দিব যেতিয়া আপুনি জাবৰ চাফা কৰিব এনেকৈ অলপ মাটি জাপি দিব সাৰুৱা মাটি অলপ দি দিব লাগিলে আপুনি অলপ মাটি কিনি ল'ব কিনি লৈ পেলাই অলপ আপুনি মাটি ইয়াত দি দিব পাৰিব তেনেকৈ আৰু গোবৰটো আপুনি শুকান গোবৰটো এনেকৈ দিলেও হ'ব শুকান গোবৰটো এনেকৈ দিছে এনেকৈ শুকান গোবৰ দিলেও হ'ব আৰু ৰাসায়নিক সাৰ ইউজ কৰিম বুলি ক'লে আপুনি DAP অলপ ইউজ কৰিব পাৰে কিন্তু তেওঁ ইউজ কৰা নাই যদিও গ্ৰথটো খুব ভালেই হৈছে গছবিলাকৰ আৰু লাগনটো খুব ভালেই দেখিছোঁ এয়া আপোনালোকে দেখিছে নেমু লাগি আছে বৰ্তমান কলি হৈ আছে আৰু এইফালে ফুল ফুলি আছে এয়া ফুল ফুলি আছে নেমু লাগিব আৰু বৰষুণ যিহেতু এতিয়ালৈকে অহা নাই ভালকৈ বৰষুণ এজাক আহিলে আৰু খুব ধুনীয়াকৈ গছবিলাক সেউজীয়া হৈ যাব পানী পোৱাৰ লগে লগে আৰু তেতিয়া আৰু প্ৰডাকশ্যন বাঢ়িব আৰু লগতে নেমুৰ চাইজটো ডাঙৰ হ'ব তেতিয়া আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে আৰু পুলিবিলাক আপোনালোকে সদায় এগ্ৰিকালচাৰ বা তেনেকুৱা নাৰ্চাৰীৰ পৰা ল'বলৈ যত্ন কৰিব যাতে উন্নতমানৰ পুলি আপোনালোকে পায় আৰু এই খেতিটোৰ পৰা আমি কম সময়ৰ ভিতৰতে অধিক লাভৱান অৰ্জন কৰিব পাৰিম 1 বছৰৰ ভিতৰতে আপোনাৰ পুলি যদি ভাল পুলি আনে আপুনি নেক্সট বছৰত আপোনাৰ লাগন ষ্টাৰ্ট হৈ যাব আৰু পানী যোগানটো আপুনি নিয়মিতভাৱে দিব গোবৰ সাৰ ইউজ কৰি আপুনি লগাব পাৰে আৰু ওখ মাটিত যদি আছে আপুনি লগাব পাৰে খালি পানী ব্যৱস্থাটো আপোনালোকে ৰাখিব লাগিব আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আপোনালোকৰ যিকোনো প্ৰশ্ন থাকিলে মোক কমেণ্ট কৰি সোধক মই আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিম আৰু আগলৈকে মোৰ চেনেলটো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব ধন্যবাদ